মানে গুলিয়াই মাৰিম বুলি কৈ মানে যিটো ভাবুকি দি আছিলে আজি তেওঁ গুলিয়াই মাৰি দেখুৱাই দিলে মানে কৈছে যে আচুডুবি অঞ্চলটো আচলতে যিটো আপোনাৰ পাইকান বনাঞ্চল সেই বনাঞ্চলৰ ভিতৰত নহয় এইটো আমি কোৱা কথা নহয় এইটো আপোনাৰ চাৰ্কল অফিচাৰে কোৱা কথা মানুহবিলাক সঁচাকে বনাঞ্চলত বসবাস কৰিছে নে নাই এটা ডকুমেণ্ট RTI এটা তথ্য আৰু আমি যে কৈ আছো যে এই মানুহবিলাক সন্দেহযুক্ত বাংলাদেশী নহয় মোৰ ওচৰত এই আচুডুবিৰ ভোটাৰ তালিকা আছে 1970 এর ভোটার তালিকা আপোনালোকে দেখিব নমস্কাৰ মই আজিজুৰ ৰহমান আপোনালোকে চাই আছে দা মিৰৰ অফ ইণ্ডিয়া আজি মোৰ সৈতে আছে KMFৰ কৃষক মুক্তি সংগ্ৰাম সমিতি বিষয়ববীয়া আছে আকাশ দলে আপোনালোকে জানে ৰাজ্যবাসীয়ে যে তেওঁ কিছু ধৰণৰ মন্তব্য ৰাখে ৰাইজৰ ন্যায়ৰ হকে জনতাৰ ন্যায়ৰ হকে তেওঁ দীৰ্ঘদিন ধৰি পেলাই মাত মাতি আহিছে আজি যেহেতু ৰাজ্যত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে উচ্ছেদ এৰিয়াত য'ত মানে ফৰেষ্ট অফিচাৰে গুলিয়াই হত্যা কৰা এটা আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ আৰু এইটো কিমান দূৰ গ্ৰহণযোগ্য আকাশ দলেৰ মুখেৰে আমি শুনিম আৰু ৰাজ্যত সামগ্ৰিক পৰিৱেশ যি পৰিৱেশ চলি আছে উচ্ছেদৰ নামত ন্যায়ালয়ৰ যি ৰায় আছিলে উচ্ছেদৰ নামত যি ন্যায়ালয়ৰ যি গাইডলাইন আছিলে সেই গাইডলাইন চৰকাৰে বা এই শাসক পক্ষই মানিছেনে নাই সেয়াও আকাশ দলেৰ মুখেৰে আমি শুনিম আৰু যি ইতিমধ্যে আন্দোলন হৈছে যে খেদ ঐ খেদ মিয়া খেদ এনেধৰণৰ আন্দোলনো আমি অসমত দেখা পাইছোঁ গতিকে এনেধৰণৰ শ্লোগান কিমান দূৰ গ্ৰহণযোগ্য সেয়া আকাশ দলেৰ মুখেৰে আজি ৰাজ্যবাসীয়ে শুনিবলৈ পাব প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ দ্য মিৰৰ অফ ইণ্ডিয়াত গতিকে আজি যি গুলীচালনাৰ ঘটনাৰ পৰা আমি আৰম্ভ কৰোঁ যে এই সন্দৰ্ভত এই যে পৰিৱেশ ৰাতিপুৱাৰ ভাগতে আমি এটা খবৰ শুনিছোঁ যে গুলীয়াই হত্যা কৰা হৈছে যি তিৰপাল পাৰি মানে উচ্ছেদিত পৰিয়ালে আশ্ৰয় লৈছিলে তাতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে মানে আপোনালোকে নিশ্চয় দেখা পাইছে যে প্ৰথমতে সন্দেহযুক্ত বাংলাদেশী সজাই ভাৰতীয় নাগৰিকৰ ওপৰত যিটো অত্যাচাৰ চলালে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু যোৱা 12-13 জুলাই তাৰিখে উচ্ছেদ হৈছিলে উচ্ছেদ হোৱাৰ পাছত সেই মানুহখিনি আচলতে তাতে তিৰপাল তৰি বসবাস কৰি আছিলে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা কৰা হোৱা নাই গতিকে তেওঁলোকৰ ঘৰ ভাঙি যোৱাৰ পাছত তেওঁলোকৰ বিকল্প স্থান নথকাৰ কাৰণে আচলতে সেই অঞ্চলত পাইকানৰ যি আহুডুবি আছে আচুডুবি বুলি কোৱা হৈছে আচুডুবি অঞ্চলত তেওঁলোকে বসবাস কৰি আছিলে আৰু আজি ৰাতিপুৱা আমি পোৱা খবৰ অনুসৰি আচলতে ৰাতিপুৱা 8 মান বজাত তাতে পাইকানৰ পৰা যিটো মূল ৰাস্তা গৈছিলে মূল যিটো পথ পাইকানৰ ভিতৰেদি যিটো আচুডুবিৰ যিটো মূল পথ সেই পথটো আচলতে JCB লগাই একাংশ বন কৰ্মী আৰু আৰক্ষী প্ৰশাসনৰ মানুহে সেই ৰাস্তাটো খান্দি দিয়াৰ ফলস্বৰূপে আকৌ সংঘাত আৰম্ভ হয় যে তেওঁলোকে অহা যোৱা কৰাৰ যিটো পথ আছিলে সেইটোকে মানে নাইকিয়া কৰি দিব খুজিছে মানে সাংঘাতিক ধৰণৰ এটা হাৰাশাস্তি কৰা হৈছে প্ৰথমতে সন্দেহযুক্ত বাংলাদেশী বুলি টিভিত বা